দৰঙৰ দেওমৰনৈ ঐতিহাসিক বুঢ়াগড় জাকুৱাপাৰা আৰু কমলাঘাট গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ত গন্ধ চপৰি সবাহ মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা বৰ্ণাঢ্য উৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ ভূটা প্ৰজ্বলনত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় 1000 ভক্তপ্ৰাণী ৰাইজে ভূটা প্ৰজ্বলন কৰে। দেওমৰনৈৰ পৰা নৱজ্যোৎ শৰ্মাৰ প্ৰতিবেদন AIN লাইভ। বাসুদেৱ দেৱালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি বহাগৰ 22 আৰু 23 তাৰিখ বহুত উলহ-মালহ কৰা যায়। আজি হৈছে গুণ, কালি হৈছে গুণ চপৰি সভা আৰু কালি 1008টা হোম হ'ব আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীত পানী তোলা কাৰ্যসূচী আমাৰ কালি জাকজমকতাত হ'ব। এইখিনিতে অলপ নকৈ নোৱাৰি ইলেকশ্যনৰ সন্মুখত ইলেকশ্যনৰ পাক মুহূৰ্তত কালি যিহেতু সকলোৱে উজাৰি আছে ভোট দিবৰ কাৰণে দেশৰ জনগণৰ স্বাৰ্থৰ কাৰণে পঞ্চায়তৰ ৰাজটো অতি গুৰুত্বপূৰ্ণ। সেয়ে সেই পঞ্চায়তৰ জৰিয়তে ভোটসমূহ দিবৰ কাৰণে নাগৰিকসকলে অসমবাসীয়ে উদ্বিগ্ন হৈ আছে। আমি আশা ৰাখিছোঁ তেওঁলোকৰো ভৱিষ্যত উজ্জ্বল হওক। এই স্থানৰ পৰাই এই পবিত্ৰ স্থানৰ পৰাই শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ প্ৰাংগণৰ পৰাই আজি যিহেতু আমাৰ এই গোন্ধৰ জৰিয়তে য'ত আমাৰ 550-600 ভোটা জ্বলি আছে কেৱল যুৱকুলৰ মংগলাৰ্থে যুৱকুলৰ এই মংগলৰ জৰিয়তে আমি প্ৰতিপন্ন কৰিব খুজিছোঁ যে অসমবাসী বা যুৱকুলে সকলোৱে সুখ আৰু শান্তিৰে থাকক। শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ এটাই উদ্দেশ্য চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ হৈছে মানৱ জীৱ। এই মানৱ জীৱক সুখ আৰু শান্তিৰে জীৱন যাপন কৰাৰ উদ্দেশ্যই হৈছে আমাৰ বাসুদেৱ দেৱালয়ৰ এই দুটা দিনৰ উৎসৱৰ মূল বিষয়বস্তু। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।